খবৰ মধ্যপ্ৰাচ্যত পুনৰ এবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ভয়াবহ যুদ্ধৰ দিশে গৈছে মধ্যপ্ৰাচ্য কিয়নো এইবাৰ ইজৰাইলক পোনপটীয়াকৈ সক্ৰিয় প্ৰদান কৰিছে ইৰানে শেহতীয়াকৈ লেবাননৰ ওপৰত ইজৰাইলে সিকিউৰিটি জোন ঘোষণা কৰিছিল বা নিজৰ সেনা নিয়োগ কৰিছিল আৰু তাৰ পিছতে ইৰানে প্ৰত্যক্ষভাৱে ইজৰাইলক সক্ৰিয়নি প্ৰদান কৰিছে কেইবাটা মন্তব্য আগবঢ়াইছে স্পষ্টকৈ কৈছে লেবাননৰ পৰা আঁতৰি যাওক ইজৰাইল তাৰ সমান্তৰালকৈ আক্ৰমণ বন্ধ কৰাৰ ঘোষণা কৰিছে বা আক্ৰমণ বন্ধ কৰিব লাগে বুলি কৈছে যদি আক্ৰমণ বন্ধ নকৰে তেন্তে ভয়াবহ প্ৰত্যুত্তৰ দিয়া হ'ব অন্যথা প্ৰত্যুত্তৰ দিয়া হ'ব আৰু সেই প্ৰত্যুত্তৰ অত্যন্ত ভয়াবহ হ'ব বুলি উল্লেখ কৰিছে আৰু এনেকৈ এতিয়া মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে তাৰ সমান্তৰালকৈ ইৰানৰ এই গৰ্জনৰ পিছতেই ইজৰাইল চিন্তাত পৰিছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ বিভীষিকা পুনৰ এবাৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ উকমুকনি হোৱা দেখিবলৈ পোৱা গৈছে লেবাননত নতুনকৈ বাঢ়িছে সংঘাতৰ আশংকা লেবাননত পুনৰ এবাৰ ভয়াবহ যুদ্ধ হোৱাৰ দিশে ইজৰাইলৰ বিৰুদ্ধে ইৰানৰ প্ৰত্যক্ষ স্থিতি লেবাননৰ বিৰুদ্ধে ইজৰাইলে কৰা কাণ্ড কাৰখানাক লৈ এতিয়া প্ৰত্যক্ষভাৱে সক্ৰিয়নি প্ৰদান কৰিছে সামৰিক আগ্ৰাসনক লৈ ইৰানে কঠোৰ সক্ৰিয়নি দিছে ইজৰাইলে লেবাননত সিকিউৰিটি জোন বৰ্তাই ৰখাৰ ঘোষণাত এতিয়া অগ্নিশৰ্মা হৈ পৰিছে ইৰান পোনপটীয়াকৈ দাবী উত্থাপন কৰিছে ইৰানে ইজৰাইলে প্ৰথমে লেবাননৰ পৰা সেনা আঁতৰাই যুদ্ধ বন্ধ কৰক ইজৰাইলে আক্ৰমণ অব্যাহত ৰাখিলে প্ৰত্যুত্তৰ দিয়া হ'ব পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে ইৰান ইজৰাইলৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পাইছে উত্তেজনা বৰ্তমান সময়তো উত্তেজনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে লেবাননৰ পৰিস্থিতিৰ সুযোগ লৈ প্ৰভাৱ বিস্তাৰৰ চেষ্টা কৰা হৈছে এই দাবী ইৰানৰ সীমান্ত বিবাদতকৈও গভীৰ এতিয়া ইৰান ইজৰাইলৰ সংঘাত দুয়োখন দেশৰ সংঘাত এতিয়া অত্যন্ত ভয়াবহ হৈ পৰা দেখিবলৈ পোৱা গৈছে ইজৰাইলৰ সামৰিক তৎপৰতাক প্ৰত্যাহ্বান বুলি গণ্য কৰিছে ইৰানে তাৰ সমান্তৰালকৈ মধ্যপ্ৰাচ্যত ভয়াবহ যুদ্ধৰ দিশে আশংকা কৰা হৈছে হয়তো ভয়ংকৰ যুদ্ধ হ'ব পাৰে পুনৰ এক ভয়ংকৰ যুদ্ধ হ'ব পাৰে তাৰ মাজতেই ইৰানে পোনপটীয়াকৈ সক্ৰিয়নি প্ৰদান কৰিছে লেবাননৰ পৰা ইজৰাইলৰ সামৰিক সেনা আঁতৰি যাওক অন্যথা প্ৰত্যুত্তৰ দিয়া হ'ব আৰু সেই প্ৰত্যুত্তৰ অত্যন্ত ভয়াবহ হ'ব বুলি উল্লেখ কৰা হৈছে আৰু ইৰানৰ এই গৰ্জনৰ পিছতে এতিয়া চিন্তাত পৰিছে বেঞ্জামিন নেতান্যাহু কিয়নো শেহতীয়াকৈ আমেৰিকা ইজৰাইলে যৌথভাৱে আক্ৰমণ কৰিছিলে ইৰানত আৰু সমগ্ৰ যুদ্ধ বৰ্তমান সময়ত শান্তি চুক্তিৰ দিশে আমেৰিকা ইৰানৰ মাজত শান্তি চুক্তি হ'ল পাকিস্তান কাটাৰৰ মধ্যস্থতাত শান্তি চুক্তি সম্পন্ন হ'ল কিন্তু ইয়াৰ মাজতে ইৰান ইজৰাইলৰ যুদ্ধ পুনৰ এবাৰ বৃদ্ধি পাইছে দুয়োখন দেশৰ সংঘাত পুনৰ এবাৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ ইৰানে যি মন্তব্য কৰিছে সেই মন্তব্যৰ পিছতেই মধ্যপ্ৰাচ্যৰ পৰিৱেশ অত্যন্ত ভয়াবহ হৈ পৰিছে ইজৰাইলক ইৰানৰ কঠোৰ সক্ৰিয়নি প্ৰথমে ইজৰাইলৰ পৰা আঁতৰি যাওক লেবাননত নতুন যুদ্ধৰ আশংকাই এতিয়া সমগ্ৰ মধ্যপ্ৰাচ্যক জোকাৰিছে ইজৰাইলৰ সামৰিক আগ্ৰাসনৰ বিৰুদ্ধে এইবাৰ প্ৰত্যক্ষ হৈ পৰিছে ইৰান ইজৰাইলৰ নেতাসকলে দক্ষিণ লেবাননত এটা সুৰক্ষিত সুৰক্ষা বলয় বা সিকিউৰিটি জোন বৰ্তাই ৰখাৰ ঘোষণা কৰাৰ লগে লগেই ইৰানে ইয়াৰ বিৰুদ্ধে জাৰি কৰিছে যুদ্ধৰ ভাবুকি ইয়াৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি ঘোষণা কৰিছে হিজবুল্লাহৰ মূল সমৰ্থক ইৰানৰ স্পষ্ট স্থিতি ইজৰাইলে প্ৰথমে লেবাননৰ ভূমিৰ পৰা নিজৰ সেনা সম্পূৰ্ণৰূপে আঁতৰাই নিব লাগে আৰু এই যুদ্ধ বন্ধ কৰিব লাগে আনহাতে স্পষ্ট কৰি দিছে ইৰানে যদি ইজৰাইলে লেবাননত সামৰিক আক্ৰমণ অব্যাহত ৰাখে তেন্তে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব অৰ্থাৎ ভয়ংকৰ যুদ্ধ হ'ব ইৰান আৰু ইজৰাইলৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা পৰোক্ষ যুদ্ধৰ পৰা এতিয়া ই এক প্ৰত্যক্ষ সংঘাতৰ দিশে গতি কৰিছে ইৰানে কেৱল লেবাননতে সীমাবদ্ধ নাথাকি সমগ্ৰ অঞ্চলটোতে নিজৰ কৌশলগত প্ৰভাৱ বঢ়াবলৈ বিচাৰিছে যদি ইজৰাইল লেবাননত সোমাই থাকে তেন্তে ইৰানে অন্যান্য মৰ্চাটো ইজৰাইল আৰু
আমেৰিকাৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰে। বিশ্লেষকসকলৰ মতে ই কেৱল এটা সীমান্ত বিবাদ নহয়, বৰঞ্চ ই আঞ্চলিক শক্তিৰ ভাৰসাম্য ৰক্ষাৰ এক বৃহৎ যুঁজ বুলি ঘোষণা কৰিছে। লেবাননৰ অৰ্থনীতি ইতিমধ্যে জুৰুলা আৰু নতুনকৈ যুদ্ধ আৰম্ভ হ'লে লেবাননত এক চৰম মানৱীয় সংকটৰ সৃষ্টি হ'ব। ইজৰাইলৰ এই সামৰিক তৎপৰতাক ইৰাণে লেবাননৰ সাৰ্বভৌমত্বৰ ওপৰত প্ৰত্যক্ষ প্ৰত্যাহ্বান বুলি গণ্য কৰিছে। যিহেতু ৰাষ্ট্ৰসংঘৰ শান্তি প্ৰচেষ্টাই এতিয়ালৈকে কোনো বিশেষ সুফল দিয়া নাই, সেয়েহে ইৰাণৰ এই অনমনীয় স্থিতিয়ে মধ্যপ্ৰাচ্যত এক ভয়াৱহ যুদ্ধৰ কুঠাৰঘাত কঢ়িয়াই অনাৰ আশংকা বৃদ্ধি কৰিছে আৰু বৰ্তমান পৰ্যন্ত মধ্যপ্ৰাচ্যৰ পৰিস্থিতি উত্তপ্ত হৈ আছে, সংঘাত চলি আছে আৰু ইয়াৰ মাজতে ইৰাণে পোনপটীয়াকৈ দাবী উত্থাপন কৰিছে যদি ইজৰাইলে লেবাননৰ পৰা আঁতৰি নাযায় তেন্তে ভয়ংকৰ প্ৰত্যুত্তৰ দিয়া হ'ব আৰু সেই প্ৰত্যুত্তৰ হয়তো ভয়ংকৰ যুদ্ধ হিচাপে পৰিগণিত হ'ব।